এগৰাকী পিতৃহাৰা কিশোৰী সেই কিশোৰীগৰাকীৰ জীৱনৰ কাহিনী শুনিলে আপোনাৰ বুকু কঁপিব। শিশু অৱস্থাৰ পৰা নৰক যন্ত্ৰণাত ভুগি আহিছে এই কিশোৰীগৰাকীয়ে। ক'ত, কিয় আৰু কেনেকৈ চাওঁ আহক। এগৰাকী কিশোৰীৰ মৰণ কাতৰ আৰ্তনাদ। কিশোৰীৰ ডিঙিত 10 বছৰে তলাসহ শিকলি। অসহায় মাতৃ। 12 বছৰ বয়স তাইৰ। মৰণ কাতৰ আহ্বান তাইৰ, মা মুখ খুলি দিয়া। নলবাৰী চহৰৰ এক তলাবন্ধ কোঠাত 10 বছৰে বন্দী সেই দুৰ্ভগীয়া কিশোৰী। ডিঙিত শিকলিৰ বান্ধ। মাকক কৰ্ণগোচৰ কৰিবলৈও বন্দী কিশোৰীৰ নিজস্ব কৌশল। কিয় এই বন্দী জীৱন? বান্ধি থৈ দিয়ে, উৎপাত কৰে, হাল্লা কৰে, ওচৰৰ মানুহ বিৰাট কষ্ট পায়, ভাঙে, মানুহকো মাৰে, মোক মাৰে। মানসিক ৰোগৰ চিকিৎসালয় আছে, কিন্তু চিকিৎসাৰ বাবে মাতৃৰ হাতত নাই ধন। তেজপুৰস্থিত মানসিক ৰোগ চিকিৎসা প্ৰতিষ্ঠান GMCHলৈও নিয়া হৈছিল কিশোৰীক, কিন্তু কোনেও নাৰাখিলে দুৰ্ভগীয়া কিশোৰীগৰাকীক। পাঠশালাৰ এটা স্বেচ্ছাসেৱী সংস্থায়ো 2 দিন ৰাখিয়ে পঠিয়াই দিলে ঘৰলৈ। তেজপুৰতো নিলো, তেজপুৰতো ঠিক সেনেকৈ কৈছে বেমাৰ নাই। তাতে কৈছে কি বাচ্ছাটো সৰু আছে, বয়স কম আছে, ঘৰত ট্ৰিটমেণ্ট কৰিব, একে লৈ আহি থাকিব। মোৰ পইচা পাতিও নাই, তাতে বাৰে বাৰে কেনেকৈ যাই থাকোঁ, বহুত পইচা লাগে। ধনৰ অভাৱত ভোগা মাতৃয়ে নিজৰ সন্তানৰ এনে পৰিস্থিতিৰ বাবেই সলাবলগীয়া হৈছে ভাড়াঘৰ। আৰু বুকুত শিল ৰাখি নিৰ্দয় হৈ নিজৰ সন্তানক এইদৰে বন্দী কৰি ৰাখিবলগীয়া হৈছে। মই বৰ নিৰুপায় হৈ গৈছোঁ। এতিয়া মই ক'ত দলি পেলাম, মাৰি পেলাম নিজৰে সন্তান, ভাল কৰিব নোৱাৰোঁ। এখন টেইলাৰিঙত কাম কৰি 2 পইচা অৰ্জন কৰা মাতৃক লাগে সন্তানৰ বাবে সহায়ৰ হাত। কিন্তু প্ৰশ্ন হয়, ৰাজ্যৰ স্বাস্থ্য, সমাজ কল্যাণ, শিশু কল্যাণ আদিৰ দৰে বিভাগ থকাৰ পিছতো এনে শিশু কিশোৰীৰ বাবে এই বিভাগসমূহৰ কোনো দায়িত্ব নাইনে? নলবাৰীৰ পৰা মুজিবুৰ ৰহমান, DY365।